নমস্কাৰ, মই ধীৰাজ ভৱনে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল H2লৈ স্বাগতম জনাইছোঁ। আজি এটা অত্যন্ত এটা স্পৰ্শকাতৰ বিষয়ক লৈ মই এই ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ যে আপোনালোক সকলোৱে জ্ঞাত বানেকুছিৰ বুঢ়াদিয়া নদীত যি ছুইচাইডৰ ঘটনা এটা হ'ল, সেই ঘটনাটোৰ বিষয়ক লৈ মই এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। এইকাৰণে বনাবলৈ লৈছোঁ যে এনেকুৱা ধৰণৰ ঘটনা আমাৰ সমাজত ঘটি আছে, আৰু সঁচাকৈ তেনেকুৱা ঘটনাবোৰ যে ঘটি থাকে তাৰ বাবে আমি সমাজখনৰ যিসকল মানুহ সামাজিকভাৱে দায়বদ্ধ সকলোবিলাকে দোষী। এতিয়া কথাটো হ'ল যে মই এই ভিডিঅ'টোৰ জৰিয়তে লাইক কমেণ্ট বা ভিউজৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰা নাই। মই এই ভিডিঅ'টো কৰিছোঁ মোৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰিবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। গতিকে পলম নকৰি মই বিষয়টোৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। যোৱাকালি প্ৰত্যেকৰ মোবাইলৰ ষ্টেটাছত এটাই মাত্ৰ কথা যে বানেকুছিৰ বুঢ়াদিয়া নদীত এহাল যুৱক যুৱতীৰ প্ৰেমজনিত কাৰণত আত্মহত্যা। পোনপ্ৰথমে মই সেই দুৰ্ভগীয়া ল'ৰাজন আৰু ছোৱালীজনীৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। তেওঁলোকৰ বিদেহ আত্মাৰ চিৰশান্তি লাভ হওক তাৰ কামনা কৰিছোঁ, আৰু আশা ৰাখিছোঁ ভৱিষ্যতে আমাৰ সমাজত তেনেকুৱা ঘটনাবোৰ নঘটক। এতিয়া তেনেকুৱা ঘটনাবোৰ নঘটিবলৈ হ'লে আমাৰ কৰণীয় আছে, অভিভাৱকৰ কৰণীয় আছে, সমাজৰ কৰণীয় আছে। তাতকৈ বেছি দায়বদ্ধতা, তাতকৈ বেছি কৰণীয় আছে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আমি সকলোৱে জানো, তোমালোকে জানা যে প্ৰেম, ভালপোৱা, মৰম এইবিলাক এটা স্বাভাৱিক প্ৰক্ৰিয়া। সময়ৰ লগে লগে সকলোৰে জীৱনত প্ৰেম হয়, ভালপোৱা হয়, কিন্তু মনত ৰাখিবা প্ৰেম ভালপোৱা সেই স্তৰলৈ লৈ যাব নালাগে যি স্তৰত গৈ আত্মহত্যাৰ দৰে ঘটনা ঘটাবলগীয়া হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে এজন ল'ৰা বা ছোৱালী, এটি সন্তানক মাক দেউতাকে কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰে সেই কথা তোমালোকে নিশ্চয় বুজি পোৱা। যিজন মায়ে তোমাক 9 মাহ গৰ্ভত ৰাখি জন্ম দিছে, সেই মাৰ মৰমক নেওচি তুমি হঠাৎ লগ পোৱা ল'ৰা এজনৰ কাৰণে আত্মহত্যা কৰিবা? তুমি হঠাৎ লগ পোৱা ল'ৰা এজনৰ কাৰণে তুমি মা দেউতাক এৰি গুচি যাবা? এনেকুৱাবোৰ প্ৰেম নেকি? এনেকুৱাবোৰ আকৰ্ষণ? প্ৰেম হলে তাত সৃষ্টি থাকিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে মা দেউতাই অশেষ কষ্ট কৰি তোমালোকক কলেজত পঠিয়াই, পঢ়িবৰ কাৰণে পঠিয়াই, মেইন যিটো প্ৰায়ৰিটি তোমাৰ পঢ়া, তাত কাৰোবাক ভাল লাগিব পাৰে, সেইটো কোনো ধৰণৰ বেয়া কথা নহয় বা ডাঙৰ কথা নহয়। কিন্তু সেই ভাল লগা মানুহজনক, সেই ভাল লগা ল'ৰাটোক বা ছোৱালীজনীক তুমি জীৱনৰ সংগী কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ আগত ভাবি চাব লাগিব, বা তুমি মা দেউতাক কথাটো ক'বলৈ তোমাৰ সাহস থাকিব লাগিব। তোমাৰ কাৰোবাক ভাল লাগিব পাৰে, সেই ভাল লগা ল'ৰাটিৰ বিষয়ে, ভাল লগা ছোৱালীটিৰ বিষয়ে তুমি মা দেউতাক ক'ব পাৰিব লাগিব। তুমি সেইটো নকৰি যদি মনে মনে তুমি তাৰ লগত প্ৰেমত লিপ্ত হৈ 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 এনেকুৱা এটা অৱস্থালৈ গুচি যোৱা, যে এনেকুৱা এটা অৱস্থালৈ গুচি যোৱা তাক বাদ দিব নোৱাৰা। এটা সময়ত এনেকুৱা কণ্ডিশ্যন আহি পৰে যে তুমি তাকো বাদ দিব নোৱাৰা বা তাইকো বাদ দিব নোৱাৰা, আৰু মা দেউতাৰ কথাও পেলাব নোৱাৰা। আৰু এনেকুৱা পৰ্যায়লৈ যেতিয়া যায়, তেতিয়া সেই ল'ৰাজন বা ছোৱালীজনী আত্মঘাতীৰ দৰে, ছুইচাইডৰ দৰে ঘটনা কৰিব লগা হয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীগণ, তেনেকুৱা পৰ্যায়লৈ নাযাবৰ কাৰণে কি কৰিব লাগিব সেয়া লক্ষণীয়। প্ৰথম, তুমি কলেজত যাবা, মহাবিদ্যালয়ত যাবা, কাৰোবাৰ তোমাক ভাল লাগিব পাৰে, কিন্তু তুমি সেইটো পৰ্যায়লৈ নাযাবা যিটো পৰ্যায়লৈ গ'লে তুমি তাক এৰিব নোৱাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিকোনো এটা কাম কৰাৰ আগতে তোমালোকে এইটো নিজেই গম পাবা যে কামটো ভাল নে বেয়া। সেই নিৰ্দিষ্ট বেয়া কামটো কৰাৰ আগতে তুমি তোমাৰ মাৰ মুখখনলৈ মনত কৰিবা, সেইগৰাকী মা
যিগৰাকী মায়ে ৰাতিপুৱা উঠাৰ পৰা গধূলিলৈকে কেৱল কাম কৰি আছে, কেৱল তোমাৰ কাৰণে, কেৱল তোমাৰ কাৰণে কাম কৰিছে, সেইগৰাকী মাৰ মুখখনলৈ মনত কৰিবা। সেইজন দেউতালৈ মনত কৰিবা, যিজন দেউতাই ৰাতিপুৱা কামলৈ ওলাই গৈ গধূলি ঘৰ সোমাইছে ভাগৰে যুগৰে, সেইজন দেউতালৈ মনত কৰিবা। এই যে তোমালোকে লিখি দিয়া লাইফ লাইন ৰিলেশ্যনশ্বিপ, এবাৰ ভালকৈ ভাবি চাবাচোন। যি দেউতাই সগৌৰৱে তোমাক কয় এজনী মোৰ ছোৱালী, এজনী মোৰ ল'ৰা, নিজৰ সকলো সৰ্বস্ব ত্যাগ কৰি তোমাক ভাল মানুহ কৰিবলৈ চেষ্টা কৰে, সেই দেউতাজন থকাৰ পিছতো, সেই মাজন থকাৰ পিছতো তুমি কি কৰা? কাৰোবাৰ লগত চিনাকি হোৱা আৰু ধুনীয়াকৈ লিখি থৈ দিয়া ডাঙৰ ডাঙৰ কৰি ৰিলেশ্যনশ্বিপ। তোমাৰ সেই মাৰ লগত সম্পৰ্ক নাই, দেউতাৰ লগত সম্পৰ্ক নাই, কেৱল সেই ল'ৰাজন বা ছোৱালীজনৰ লগত সম্পৰ্ক থকাৰ পিছতে তুমি ৱাৰ্ডটো ব্যৱহাৰ কৰিলা ৰিলেশ্যনশ্বিপ, লাইফ লাইন। তোমাৰ লাইফ লাইন কোন হ'ব লাগে? দেউতা, মা নে সেই ল'ৰাজন নে সেই ছোৱালীজনী? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হয়, প্ৰেম এটা স্বাভাৱিক প্ৰক্ৰিয়া, তৎসত্বেও তোমাৰ বয়সৰ জোখৰে তুমি বিচাৰ কৰি উলিয়াব নোৱাৰা যে যিজনক তুমি জীৱনৰ লগৰী কৰিম বুলি ভাবিছা, সেইজন আচলতে তোমাৰ লগৰী হোৱাৰ যোগ্য নে অযোগ্য। আৰু সেই কথা বিচাৰ কৰিবলৈ তোমাৰ মা দেউতাৰ বাদ দি বেলেগ অইন কোনেও ভাল বিচাৰ কৰিব নোৱাৰে। গতিকে তোমাৰ যদি কাৰোবাক ভাল লাগে, তুমি বিনা দ্বিধাই তুমি মাৰ লগত শ্বেয়াৰ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাবিলে আচৰিত লাগে যে তুমি এই পৃথিৱীখনৰ পৰা গুচি যাব পাৰিবা কেৱল এজন ল'ৰাৰ কাৰণে, যাক তুমি 15 বছৰ পিছত চিনাকি হ'লা, যাৰ লগত 16 বছৰ পিছত, 17 বছৰ পিছত চিনাকি হ'লা, মাত্ৰ 2 বছৰ চিনাকি হ'লা, কিন্তু তুমি সেইজন দেউতা, সেইজন মা, যিজনে তোমাক 10 মাহ 10 দিন গৰ্ভত ৰাখি ডাঙৰ দীঘল কৰিছে, সেইজন দেউতা যিজনে তোমাক কান্ধত লৈ ডাঙৰ দীঘল কৰিছে, সেইজন দেউতা মাৰ দৰে তুমি জীয়াই থাকিব নোৱাৰা। তুমি জীয়াই থাকিব জানিব লাগিব সেই পৰিয়ালটোৰ বাবে, যিটো পৰিয়ালে তোমাক ডাঙৰ দীঘল কৰিছে, সেই পৰিয়ালটোক ভাল পাব লাগিব। তুমি ভালদৰে পঢ়িব লাগিব, ভাল মানুহ হ'ব লাগিব, ভাল কাম কৰিব লাগিব। এইকাৰণে কৰিব লাগিব যে তোমাৰ মা আৰু দেউতাই তোমাক ডাঙৰ দীঘল কৰাৰ ক্ষেত্ৰত কিমান কষ্ট স্বীকাৰ কৰিছে, কিমান ত্যাগ স্বীকাৰ কৰিছে তহঁতিসকল। যে তোমাৰ যিটো সময়ত পঢ়া সময়, সেই সময়ত তুমি পঢ়ি লোৱা, ভাল মানুহ হোৱা, পঢ়াত মনোনিৱেশ কৰা। কিন্তু যে মই নিজে পুৱাৰ পৰা গধূলিলৈকে কেৱল ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকোঁ, আমি দেখা পাওঁ বহু ল'ৰা ছোৱালী কলেজলৈ আহি ভাং খায়, ড্ৰাগছ খায়, চিগাৰেট খায়, কোনোবাই প্ৰেমত মস্ত। যে এনেকুৱা কামবিলাক কৰাৰ আগতে তোমালোকৰ মা দেউতালৈ মনত কৰিবা। তোমাৰ সেই ই ৰিক্সা চলাই থকা দেউতাজনলৈ, ৰ'দত যিজনে ই ৰিক্সা চলাই আছে, বৰষুণত যিজনে হাল বাই আছে, যিজনে সেই ফেক্টৰীত কাম কৰি আছে, যিজনে আলুৰ বস্তা দাঙি আছে, চিমেণ্টৰ বস্তা দাঙি আছে, যিজনে কাৰোবাৰ ঘৰত প্ৰখৰ ৰ'দত কাৰোবাৰ ঘৰ বনাই মিস্ত্ৰী কাম কৰিছে, সেইজন দেউতালৈ মনত কৰিবা, সেই দেউতাৰ মুখখনলৈ মনত কৰিবা। আৰু এবাৰ ভাবি চাবা, দেউতাই কাৰ কাৰণে সেই কামটো কৰিবলৈ গৈছে, কাৰ কাৰণে সেই প্ৰখৰ ৰ'দত কাম কৰি আছে? কেৱল তোমাৰ আৰু তোমাৰ কাৰণে। যদি তোমাৰ কাৰণে দেউতাই অশেষ কষ্ট স্বীকাৰ কৰিব লাগে, যদি তোমাৰ কাৰণে দেউতাই অশেষ কষ্ট স্বীকাৰ কৰিব পাৰে, মায়ে অশেষ কষ্ট স্বীকাৰ কৰিব পাৰে, তেতিয়াহ'লে তুমি দেউতা মাৰ কাৰণে অকণমান ত্যাগ স্বীকাৰ কৰিব নোৱাৰেনে? তুমি দেউতা মাৰ কাৰণে কিছু তোমাৰ ভাল লগা বাদ দিব নোৱাৰেনে? আৰু যদি সেইকাৰণে কৈছোঁ, তুমি তেনেকুৱা পৰ্যায়লৈ নাযাবা যিটো পৰ্যায়লৈ গ'লে তুমি কাৰোবাক বাদ দিব নোৱাৰিবা। আৰু যদি তেনেকুৱা পৰ্যায়লৈ যাব লগা আছে, তেতিয়াহ'লে তুমি মা দেউতাক সুধি লোৱা, তোমাৰ সম্পৰ্কটোৰ কথা তুমি জনাই লোৱা। আৰু তেতিয়াই তোমাক মা দেউতাই যিটো ছাজেশ্যন দিব, সেই ছাজেশ্যন মতে আগবাঢ়ি গ'লে ভৱিষ্যতে তোমাৰ বিপদ নহয়। আৰু তেনেকুৱা ধৰণে কাম কৰিব পাৰিলে তোমাৰ জীৱনটো ৰঙীন হৈ থাকিব। তোমাৰ কাৰণে আনে কান্দিব নালাগে, তোমাৰ কাৰণে তেতিয়া আনে কান্দিব নোৱাৰে, তোমাৰ কাৰণে তেতিয়া মা দেউতাই কান্দিব লগা নহয়। গতিকে এনেকুৱা কাম কৰা, যি কামৰ বাবে মা দেউতাই তোমাক লৈ গৌৰৱ কৰিব পাৰে, তোমাক লৈ হাঁহি হাঁহি আনৰ আগত কথা ক'ব পাৰে।
আৰু এইখানিতে তাৰ অভিভাৱক অভিভাৱিকাসকল আপোনালোকে নিজৰ ল'ৰাটোক বা নিজৰ ছোৱালীজনীক কলেজত নাম লগাই দিছে, আহিবৰ সময়ত 100 টকা দিছে, সেয়া আপোনালোকৰ দায়িত্ব নহয়। আপুনি এইটো বিচাৰ কৰিব পাৰিব লাগিব যে কলেজত কেতিয়া ক্লাছ আছে, কেতিয়া ঘৰৰ পৰা গৈছে, ক্লাছ কেতিয়া হৈ গৈছে, কেতিয়া ঘৰৰ পৰা আহিছে, এইটো বিচাৰ কৰিব লাগিব। কেতিয়াবা দেৰি হ'ব পাৰে, কিন্তু সদায় দেৰিকৈ ঘৰত আহিব, 2টা বজাত ক্লাছ ছুটি, 4টা বজাত ঘৰ পাব, এই বিচাৰটো, এই খবৰটো আপুনি ৰাখিব পাৰিব লাগিব। আৰু শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল, ল'ৰা বা ছোৱালীজনীয়ে কিবা দোষ কৰিলে নাইবা ভুল কৰিলে, সেই দোষটো নাইবা ভুলৰ কাৰণে গালি গালাজ কৰি তাৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা নকৰি মৰমেৰে বুজাব পাৰিব লাগিব। আৰু আপোনালোকে যিমান পাৰে সিমান নিজৰ ল'ৰাটোৰ লগত, নিজৰ ছোৱালীজনীৰ লগত ফ্ৰেণ্ডশ্বিপ গঢ়ি তুলিবলৈ চেষ্টা কৰক। এনেকুৱা এটা পৰ্যায়লৈ লৈ যাওক সিহঁতক যে সিহঁতে কাৰোবাক ভাল লাগিলেও আপোনাক ক'বলৈ কুণ্ঠাবোধ নকৰে। কিন্তু যদি কাৰোবাৰ ভাল লগা সত্ত্বেও আপোনাক ক'বলৈ কুণ্ঠাবোধ কৰে, কিন্তু সেই ভাল লগাটোৱে এদিন আপোনাৰ ল'ৰা বা ছোৱালীজনীক বিপদৰ মাজলৈ লৈ যাব পাৰে। গতিকে আপুনি সেই পৰ্যায়লৈ লৈ যাওক যাতে আপোনাৰ সন্তানটোৱে আপোনাক খুলি কথাবিলাক ক'ব পাৰে। যিমান পাৰে আপুনি আপোনাৰ ল'ৰাটোক বা ছোৱালীজনীক সময় দিয়ক। আৰু এটা কথা মনত ৰাখিব যে আপোনাৰ পইচা বা টকা থাকিলে আপোনাৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে বিচৰা সকলোবোৰ বস্তু আপুনি দি নিদিব, তাক অভাৱবোৰ বুজাবলৈ চেষ্টা কৰিব লাগে। আপুনি দিয়ক, কিন্তু প্ৰথম খোজাৰ লগে লগে আপুনি নিদিব, তাক অভাৱটো জানিব দিয়ক, শিকিব দিয়ক, তাৰ পাছত দিয়ক। আপোনাৰ ল'ৰাটোক যদি বাইক এখনৰ প্ৰয়োজন নাই, আপুনি নিদিব। আপোনাৰ ল'ৰাটোক যদি এটা দামী হেণ্ডছেটৰ মোবাইল ফোনৰ প্ৰয়োজন নাই, আপুনি নিদিব পইচা থাকিলে বুলি। কাৰণ সেই দামী হেণ্ডছেটটোৰে যিখিনি কাম কৰিব লাগে, সেইখিনি কাম কৰিবৰ জোখেৰে সি বুজিব পৰা হ'ব লাগিব। শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল, যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক যিমান পাৰে সিমান সময় দিয়ক, যিমান পাৰে সিমান সিহঁতৰ লগত ফ্ৰেণ্ডশ্বিপ গঢ়িবলৈ চেষ্টা কৰক। আৰু কিছুমান কাম বা ঘটনা আপুনি যেনেকৈ সেই সময়ত কৰিছিল, আপোনাৰ সন্তানটো তেনেকুৱা এটা কাম কৰিব পাৰে। তাক আপুনি গালি গালাজ কৰি বা মাৰ ধৰ কৰি তাৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা নকৰিব। তাক মৰমেৰে বুজক, ভালদৰে বুজক। আৰু আপোনাৰ কথা যদি সি নুবুজে, তেতিয়াহ'লে পৃথিৱীৰ কোনো মানুহৰ কথা সি নুবুজিব। আৰু বিশ্বাস, আপুনি মৰমৰ ভাষাৰে বুজালে সি বুজিব। আৰু পৃথিৱীত মৰমৰ যিমান জোৰ আছে, আন কোনো শক্তিৰে সিমান জোৰ নাই। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও কিবা বেয়া কাম কৰাৰ আগতে এবাৰ তোমাৰ মা আৰু দেউতাৰ মুখখনলৈ মন কৰিবা। আৰু এটা কথা মই তোমালোকক মোৰ ভিডিঅ'টোৰ শেষত কৈ যাওঁ, তুমি পুৱা বা গধূলি মন্দিৰলৈ নগলেও বহুত বেছি ক্ষতি একো নাই, যাব লাগে নগলেও ক্ষতি নাই। কিন্তু ঘৰৰ পৰাই ওলাই যাওঁতে সদায় মা আৰু দেউতাৰ মুখখন এবাৰ ভালদৰে চাই যাবা। আৰু কিবা বেয়া কাম কৰাৰ আগতে সেই মুখখন সদায় মনত পেলাবা। আৰু মা দেউতাৰ মুখখন যদি তোমাৰ বেয়া কাম কৰাৰ আগমুহূৰ্তত ভাই উঠে, তেতিয়া তুমি সেই বেয়া কামটো কৰিবলৈ 1000 বাৰ ভাবিব লাগিব। মই আশা ৰাখোঁ মাজত এনেকুৱা ঘটনাবোৰ, প্ৰেমজনিত কাৰণৰ কাৰণে আত্মহত্যা, যাতে ভৱিষ্যতে কাৰোৰে ষ্টেটাছত এনেকুৱা ছুইচাইডৰ খবৰবোৰ নাপাওঁ, ভৱিষ্যতে কাৰোৰে ফেচবুকৰ পোষ্টত এনেকুৱা খবৰবোৰ দেখিবলৈ নাপাওঁ, ভৱিষ্যতে নিউজৰ বাতৰি এনেকুৱা খবৰবোৰ দখল নকৰক, তাৰে আশা ৰাখিছোঁ। আৰু যদি কথাখিনি ভাল লাগিছে, এই ভিডিঅ'টোৱে সমাজৰ কামত আহিব বুলি আপুনি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক, প্ৰতিজন গাৰ্জেনে শুনক, প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এবাৰ চাওক। ধন্যবাদ।